নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে অহা 12 মে তাৰিখে শপত গ্ৰহণ কৰিব। কিন্তু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বা বিজেপিৰ দলপতি হিচাপে এতিয়াও নিৰ্বাচিত হোৱা নাই। আজি গুৱাহাটী আহি উপস্থিত হৈছে বিজেপিৰ প্ৰতিনিধি জে পি নাড্ডা আৰু 2 নেতা। এই নেতাসকলে কাইলৈ বাজপেয়ী ভৱনত অৰ্থাৎ বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ বিধায়কসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰিব। পুৱা 9 বজাত এই বৈঠকৰ আহ্বান জনোৱা হৈছে। এই বৈঠকত অংশগ্ৰহণ কৰি বিজেপিৰ বিধায়কৰ মাজেৰে কোনোবা এজনে দলপতি হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ গ্ৰহণ কৰিব। লগে লগে ইয়াক এজনে সমৰ্থন জনাব। লগে লগে বিজেপিৰ দলপতি হিচাপে বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচিত হ'ব হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাটো নিশ্চিত হৈ পৰিব। কাইলৈ যিহেতু 10 তাৰিখ, সন্মুখত আৰু এটা দিন থাকিব 11 তাৰিখ। 12 তাৰিখে মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব লাগিব। এতিয়া প্ৰশ্ন হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন কোন থাকিব? এইবাৰ মন্ত্ৰীসভাখন গঠন কৰিবলৈ গৈ যথেষ্ট বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা। কিয়নো বিজেপিৰ নিজৰে আছে 82জনকৈ বিধায়ক, মিত্ৰদল অগপৰ আছে 10জন বিধায়ক, বি পি এফৰ আছে 10জন বিধায়ক, অৰ্থাৎ 102জনকৈ বিধায়ক। 102জনকৈ বিধায়কৰ মাজৰ পৰা মুখ্যমন্ত্ৰীয়ে খুব বেছি 18জনক নিৰ্বাচন কৰিব লাগিব। মুখ্যমন্ত্ৰী 19জন মন্ত্ৰীসভাত থাকিব লাগিব। গতিকে 18জনক 102জনৰ মাজৰ পৰা নিৰ্বাচিত কৰাটো যথেষ্ট সহজসাধ্য কাম নহ'ব। ইয়াৰ মাজত বৰ্তমানৰ মন্ত্ৰীসভাৰ কেইবাজনো সদস্য আছে, কেইবাজনো প্ৰাক্তন মন্ত্ৰী আছে, আৰু মুখ্যমন্ত্ৰীয়ে হয়তো মন্ত্ৰীসভাত নতুন মুখো ল'ব বিচাৰিছে। সমগ্ৰ প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া হ'ব যেন আশা কৰা হৈছে। খবৰ অনুসৰি মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ এইবাৰ তালিকাখন প্ৰস্তুত কৰিব বিচৰা নাই। মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দায়িত্বটো দিব বিচাৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। নিয়ম অনুসৰি মুখ্যমন্ত্ৰীজনে এখন তালিকা প্ৰস্তুত কৰে কেতিয়াবা, সেই তালিকাখন কেন্দ্ৰীয় গৃহমন্ত্ৰীক দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ সভাপতিয়ে চাই, কাৰোবাৰ নাম আপত্তি থাকিলে তেওঁলোকে বাতিল কৰে, কাৰোবাৰ নাম অন্তৰ্ভুক্ত কৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিজাববীয়াকৈ তালিকাখন প্ৰস্তুত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। ইয়াৰ মূল কাৰণ, কাৰোবাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে কাৰোবাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব তেওঁ নোৱাৰিব। যিসকলক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব তেওঁলোকে মুখ্যমন্ত্ৰীক হয়তো বেয়া পাব। সেয়েহে হিমন্ত বিশ্ব শৰ্মাই নিজাববীয়াকৈ তালিকাখন প্ৰস্তুত কৰাৰ পৰিৱৰ্তে অমিত শ্বাহৰ সৈতে আলোচনা কৰি তালিকাখন প্ৰস্তুত কৰিব বিচাৰিছে। এই ক্ষেত্ৰত পশ্চিমবংগ আৰু বিহাৰৰ যি ফৰ্মুলা, সেই ফৰ্মুলা অসমত প্ৰয়োগ কৰাৰ সম্ভাৱনা আছে। আমি দেখা পাইছিলোঁ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে সম্ৰাট চৌধুৰীয়ে যেতিয়া শপত গ্ৰহণ কৰিছিল, তেতিয়া লগত 2জন উপ মুখ্যমন্ত্ৰীক লৈ তেওঁ শপত গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত অমিত শ্বাহৰ সৈতে আলোচনা কৰি মন্ত্ৰীসভাৰ অন্যান্য সদস্যসকলক অন্তৰ্ভুক্ত কৰিছিল। অনুৰূপ ঘটনা আজি পশ্চিমবংগত সংঘটিত হ'ল। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শুভেন্দু অধিকাৰীয়ে যেতিয়া শপত গ্ৰহণ কৰিলে, তেওঁলোকে সমগ্ৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত গ্ৰহণ কৰোৱাৰ পৰিৱৰ্তে 5জন মন্ত্ৰীক শপত গ্ৰহণ কৰালে। অৰ্থাৎ বৰ্তমান শুভেন্দু অধিকাৰীৰ লগত 6জনীয়া মন্ত্ৰীসভা আছে। পৰৱৰ্তী সময়ত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি অন্যান্য মন্ত্ৰীসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মায়ো অনুৰূপ নীতি লোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে আমি সত্যত কৈছিলোঁ যে মুখ্যমন্ত্ৰীয়ে 12 মে তাৰিখে কেৱল 2জন মন্ত্ৰীক লৈ শপত গ্ৰহণ কৰাব পাৰে। সেই অনুসৰি অসম গণ পৰিষদৰ এজন প্ৰতিনিধি, বি পি এফৰ এজন প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰীয়ে নিজে শপত গ্ৰহণ কৰি 3জনক নিৰ্বাচিত কৰিব পাৰে। প্ৰধানমন্ত্ৰী অমিত শ্বাহকে ধৰি NDA শাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী যিহেতু এই অনুষ্ঠানত উপস্থিত থাকিব, গতিকে আটাইবোৰ মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান একেদিনাই নকৰাৰ সম্ভাৱনা আছে। আজি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে প্ৰকৃততে সেইদিনা 3জনে শপত গ্ৰহণ কৰিব নে একেলগে আটায়ে শপত গ্ৰহণ কৰিব, সেই সিদ্ধান্ত কাইলৈ আবেলিৰ ভিতৰত লোৱা হ'ব। হয়তো এনেকুৱাও হ'ব পাৰে পশ্চিমবংগৰ দৰে অগপৰ বিজেপিৰ প্ৰতিনিধিৰ লগতে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কেইবাজনো জ্যেষ্ঠ সদস্যক লৈ সৰুকৈ এখন মন্ত্ৰীসভা সেইদিনা গঠন কৰিব পাৰে, 5-6জনীয়া। পৰৱৰ্তী সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰি এসপ্তাহ 15 দিনৰ ভিতৰত পূৰ্ণাংগ মন্ত্ৰীসভা গঠন কৰিব পাৰে। এতিয়া মন্ত্ৰীসভাক লৈ বিভিন্ন ধৰণৰ আলোচনা চলিছে। মুখ্যমন্ত্ৰীক এতিয়াও কেন্দ্ৰৰ ফালৰ পৰা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা কোনো ধৰণৰ সেউজ সংকেত দিয়া নাই। মন্ত্ৰীসভাত জ্যেষ্ঠ সদস্য কিমান থাকিব, নতুন সদস্যক স্থান দিবনে নাই, বৰ্তমানৰ কেইবাজনো মন্ত্ৰীক বাতিল কৰা হ'ব নেকি বা কৰ্তন কৰা হ'ব নেকি, এই বিষয়ে
হিমন্ত বিশ্ব শৰ্মাই এতিয়াও কোনো ধৰণৰ ইংগিত পোৱা নাই কেন্দ্ৰীয় নেতৃত্বৰ পৰা। খবৰ অনুসৰি মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত লোৱাৰ পিছত ৰাজধানী দিল্লীলৈ গৈ বিজেপি নেতৃত্বৰ সৈতে আলোচনা কৰি কাক কাক ল'ব পাৰি, কাক কাক মন্ত্ৰীসভাৰ পৰা আঁতৰ কৰিব পাৰি তাৰ ওপৰত আলোচনা হ'ব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে প্ৰাৰম্ভিক অৱস্থাত অসম গণ পৰিষদৰ পৰা এজন আৰু BPFৰ ফালৰ পৰা এজনক মন্ত্ৰিত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, কিন্তু অগপই বিচাৰিছে তেওঁলোকৰ ফালৰ পৰা দুজনক দিব লাগে, কিয়নো নিৰ্বাচনৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে তেওঁলোকক এনেধৰণৰ প্ৰতিশ্ৰুতি দিছিল। বৰ্তমানে যিজন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, তেওঁ মন্ত্ৰীসভাত আহিব বিচৰাৰ বাবে এইবাৰ বিধানসভাৰ অধ্যক্ষজন আন এজন হ'ব। এই ক্ষেত্ৰত চন্দ্ৰমোহন পাটোৱাৰীৰ নাম ওলাইছে, হিতেন গোস্বামীৰ নাম ওলাইছে, ৰঞ্জিত দাসৰ ওলাইছে, আনকি ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগৰ নামো উত্থাপন হৈছে। ঠিক একেদৰে মন্ত্ৰীসভাত কাক নতুন মুখত ভৰাব তাৰ মাজত বিভিন্নজনৰ নাম উচ্চাৰণ হৈছে, সেইসকলৰ নামক লৈ বিভিন্নখন দিশবোৰত চৰ্চা চলি আছে। কিন্তু মুখ্যমন্ত্ৰী এই পৰ্যন্ত তেওঁ কি বিচাৰিছে কাকো ইংগিত দিয়া নাই। খবৰ অনুসৰি হিমন্ত বিশ্ব শৰ্মাই বিচাৰিব অমিত শ্বাহৰ মতে তেওঁ মন্ত্ৰীসভাখন গঠন কৰিবলৈ। অমিত শ্বাহৰ মতে তেওঁ মন্ত্ৰীসভাখন গঠন কৰিলে কোনেও তেওঁক বেয়া নাপাব। ইয়াৰ বাবে মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ পূৰ্বে প্ৰাৰম্ভিক মন্ত্ৰীসভা শপত গ্ৰহণৰ পৰৱৰ্তী সময়তেই হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ গৈ অমিত শ্বাহৰ সৈতে আলোচনা কৰি তালিকাখন প্ৰস্তুত কৰিব। পুনৰ কৈছোঁ যে 12 তাৰিখে কেৱল তিনিজনে শপত গ্ৰহণ কৰিব নে একাধিক মন্ত্ৰীয়ে শপত কৰিব, সেই সিদ্ধান্ত কাইলৈ সন্ধিয়াই নিশ্চিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই আমাক জানিবলৈ দিছে। ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।